গাইছ আজি আমাৰ তিনিমাইলত নতুন লাইট লগাইছে, চাব পাৰে ইমান ধুনীয়া লাগিছে চাবলৈ। আৰু ইয়াত গেম চলি আছে, ডে নাইট ক্ৰিকেট চলি আছে। অলপ ক্ৰিকেটটো দেখাই দিওঁ বাৰু ৰাইজক কেনেকুৱা হৈ আছে ক্ৰিকেটটো। ৰাস্তাটোৱে পাৰ হ'বলৈ মুস্কিল, দৌৰি যাব লাগে, বহুত ৰিক্স আজিকালি ৰাস্তা পাৰ হ'বলৈ। আজি ৰাতিপুৱাত এক্সিডেণ্ট হৈ গ'ল তিনিমাইলত, গতিকে ৰাস্তা পাৰ হ'বলৈ অলপ ৰিক্স হৈ গ'ল। এয়া গাড়ী ইমান দূৰত আছে কিন্তু ছেকেণ্ডতে আহি পায় ইয়াত, গতিকে ৰাস্তা পাৰ হ'বলৈ বহুত সাৱধানে পাৰ হ'ব লাগে। যিহেতু 4 লাইন হৈ গ'ল, কিন্তু লাইটবিলাক ইমান ধুনীয়া লাগিছে চাব পাৰে। এইফালে কিমান দূৰলৈকে দিছে নাজানো, আৰু আগত গ'লেহে গম পাম। গতিকে ক্ৰিকেট চলি আছে ডে নাইট, অলপ ক্ৰিকেটটো কি হৈ আছে চাই লওঁ বাৰু, আপোনালোককো মই দেখাই আছোঁ। লাইনতে লাগি থাকক, কি চলি আছে মই অলপ খালী হ'ল ৰাস্তাটো পাৰ হৈ যাওঁ। উৰি বাবা, পাৰ হ'লোঁ বাৰু, মই ক্ৰিকেটটো দেখাই আছোঁ আপোনালোকক। আৰু ওচৰত পালোঁ আৰু দেখাই আছোঁ বাৰু। जबरदस्त प्रहार दो रनों के लिए। टॉस करने के लिए और इसी के साथ ही इसके बाद वाली मैच का टॉस होने का निर्णय लिया है। अब देखना पड़ेगा कितना सही निर्णय है। अच्छी गेंदबाजी।